দশম আন্তঃৰাষ্ট্ৰীয় সংগম মহোৎসৱ আজিৰ পৰা 9 বছৰ আগতে এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা মানে প্ৰথম মাৰ্গদৰ্শন আছিল আমাৰ এই আজি দশম সংগম মহোৎসৱৰ কালচাৰেল ছেক্ৰেটাৰী মঞ্জুমণি বৰা আৰু তেখেতৰ হাজবেণ্ড হলিৰাম বৰা বৰবেন। তেখেতৰ দুজনৰ প্ৰচেষ্টাতে আজি এই দশম সংগম মহোৎসৱত অৱতৰণ হৈছে আহি পাইছে। আৰু এই দশম সংগম মহোৎসৱটো আচলতে সঁচাকৈ আপোনালোকে জানে সংস্কৃতিয়ে বা কলা কৌশলে বা সাহিত্য সংস্কৃতিয়ে মানুহক অন্তৰাত্মাক প্ৰফুল্লিত কৰে আৰু আধ্যাত্মিক চেতনা জাগৃত কৰে আৰু মন কি কৰে স্বচ্ছ হৈ পৰে। আৰু স্বচ্ছতাৰে কি হয় এখন সুস্থ ভাৰত বা সুস্থ অসম গঢ়াত বা সুস্থ মানৱীয়তা থকাত সহায় কৰে। আৰু আজি আমি দেখিবলৈ পাইছোঁ এই সংগম অৰ্থাৎ মিলনৰ যিটো এটা উৎসৱ ফেষ্টিভেল, এই উৎসৱটোৱে আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত আমি উপকৃত হৈছোঁ। কাৰণ বিভিন্ন ঠাইৰ পৰা আপোনাৰ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে নেপাল, মণিপুৰ, ছিকিম, অৰুণাচল, নাগালেণ্ড বিভিন্ন ভাৰতৰ পৰা আমাৰ কলা কৌশলী অহাৰ লগতে আমেৰিকা, শ্ৰীলংকাৰো আনকি আমাৰ শ্ৰীলংকা, আমেৰিকা আৰু কলিকতাৰ পৰা নেপালৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে। গতিকে আমি সঁচাকৈ আনন্দিত। আৰু এই উৎসৱে অসমৰ জাতীয় জীৱনৰ মানে যিটো মানে সাংস্কৃতিক উৎসৱৰ বিকাশ, এই বিকাশটো পৰ্যায়ক্ৰমে বহুতভাৱে আগুৱাই লৈ যাব। আৰু এই ক্ষেত্ৰত আমি মঞ্জুমণি বৰা লগতে আমাৰ হলিৰাম বৰা লগতে আমাৰ আজিৰ আমাৰ মধ্য গুৱাহাটীৰ আমাৰ সন্মানীয় বিধায়ক তেখেতৰ ওচৰত মই এইটো কথা অৱগত কৰিছিলোঁ। তেখেতৰ এটা চিন্তা চৰ্চা আছে আৰু তেওঁ কৈছে মই এনেকুৱা এটা চিন্তা চৰ্চা চলি আছিলে যে অসমৰ নহয় ভাৰতৰ গোটেই বিশ্বৰ কৃষ্টি সংস্কৃতিক আমি একত্ৰিত কৰি এটা সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ আদান প্ৰদান কি হ'লে কি হয় আমাৰ বিভিন্ন দেশলৈ আমাৰ সংস্কৃতি সিফালে যাব। আমাৰ সত্ৰীয়া সংস্কৃতি আছে, ক্লাছিকেল আমাৰ আছে, 8 প্ৰকাৰৰ ক্লাছিকেল আছে, এইখিনিতো থাকিবই। ইয়াৰ লগতে আমাৰ জনগোষ্ঠীয় লোক সংস্কৃতিৰ লগত আমি কি কৰিম বিশ্ব দৰবাৰত আমি সকলোখিনি আমি আদান প্ৰদান কৰি আমি এই অনুষ্ঠানটো বহল প্ৰচাৰৰ মাজেদি এটা ভাৰতৰ সৰ্বসন্মিলন এটা অনুষ্ঠান ঐক্য সংগতি আমি সমন্বয় ৰখাৰ এটা চেষ্টা কৰিছোঁ। আৰু এই চেষ্টাত আমি অহৰহে লাগি থাকিম। আৰু অনাগত জীৱনত আমি সকলোৱে এটা আলোচনা কৰিছোঁ, আমি সৰ্বভাৰতীয় এটা কাৰ্যসূচী ৰাখিম, যিহেতু কৰ্মশালা সৰ্বভাৰতৰ কলা কৌশলীবিলাক আহিব আৰু আমাৰ অসমৰ শিল্পীয়ে সেই কলা কৌশলখিনি শিকিব। ঠিক আছে।